আপুনি যদি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় এই ভিডিওটো স্কিপ নকৰিব মন দি শুনিব যিহেতু আপুনি 25 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় আঁচনি টকা লাভ কৰাৰ কথা আছিল কিন্তু আপুনি 25 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় আঁচনি টকা লাভ নকৰে এই কথা ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্তব্যখিনি শুনিব কি কাৰণে আপোনালোকক টকা প্ৰদান নকৰে এই সম্পৰ্কে জানিব পাৰিব এতিয়া বন্ধু বান্ধৱীসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰি থৈ যাওঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব আহক তেন্তে মই ভিডিওটোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল মই আগৰ ভিডিও এটাত আপোনালোকক জনাইছিলোঁ যে আপোনালোকক হয়তো অৰুণোদয় আঁচনিৰ টকা 25 ছেপ্টেম্বৰ তাৰিখে নিদিবও পাৰে কি কাৰণে নিদিবও পাৰে সেই সম্পৰ্কে মই জনাইছিলোঁ এতিয়া বন্ধু বান্ধৱীসকল হিমন্ত বিশ্ব শৰ্মাইনো কি মন্তব্য কৰিছে বা কি কাৰণেনো আপোনালোকক টকাখিনি নিদিয়ে আকৌ ডেট পিছুৱাবলগীয়া হ'ল সেই সম্পৰ্কে জানিব কিন্তু তাৰ আগতে মই কেইটামান কথা কৈ লওঁ প্ৰথম অৱস্থাত আপোনালোকক অৰুণোদয় টকা দিয়াৰ কথা আছিল 17 ছেপ্টেম্বৰত আৰু তেওঁলোকে টেকনিক্যাল ইস্যু বা কিবা অসুবিধাৰ কাৰণে আপোনালোকক টকাখিনি দিব নোৱাৰি পেলাই 25 ছেপ্টেম্বৰ তাৰিখে দিম বুলি কৈছিল কিন্তু 25 ছেপ্টেম্বৰ তাৰিখে আপোনালোকক কি কাৰণে দিব নোৱাৰো বুলি ক'লে বা তেওঁলোকে অফিচিয়েলি কি কাৰণে জাৰি কৰিলে মই আপোনালোকক কৈ দিছোঁ যিহেতু আপোনালোকে নিশ্চয় গম পায় অসমৰ এগৰাকী শিল্পী আমাৰ মাজৰ পৰা হেৰাই গৈছে জুবিন গাৰ্গ ডাঙৰীয়া তেওঁ যিহেতু অসমত এনে ধৰণৰ পৰিস্থিতি চলিছে তেওঁক মাত্ৰ বৰ্তমানৰ পৰা 24 তাৰিখলৈকে তেওঁৰ ক্ৰিয়াকৰ্মবিলাক চলিব বা তেওঁ যিখিনি কাম কাজ কৰিব লাগে তেওঁ চিতাত তোলা সেইখিনি সকলোখিনি কাম চলাৰ পিছতহে আকৌ চৰকাৰে আকৌ পুনৰ সিদ্ধান্ত গ্ৰহণ কৰিব কেতিয়া আকৌ অৰুণোদয় আঁচনি টকা আপোনালোকক প্ৰদান কৰে এতিয়া বন্ধু বান্ধৱীসকল আমি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনি লওঁ তাৰ পিছত আপোনালোকে ক্লিয়াৰ হ'ব আপোনালোকক টকা কেতিয়াৰ পৰা প্ৰদান কৰিব ইয়াৰ অৰ্থ এইটোৱে যে জুবিনৰ অন্তিম যাত্ৰা 23 তাৰিখে অনুষ্ঠিত হ'ব সেই কাৰণে আমাৰ যেটো ৰাজ্যিক শোক বা ৰাষ্ট্ৰীয় শোক আমি পালন কৰিছোঁ তাক আমি 23 তাৰিখলৈকে বঢ়াই দিছোঁ বা এদিন আমি আৰু আগবঢ়াই দিছোঁ ইয়াৰ ফলত ৰাজ্য চৰকাৰে পূৰ্বে নিৰ্ধাৰিত কৰি থকা মহিলা উদ্যমিতা যোজনাৰ সভা অৰুণোদয় সভা লাঞ্চ ডিনাৰ যিমান 23-24 আমাৰ শিডিউল হৈ আছিল এই গোটেইবোৰ এতিয়া ৰিশিডিউল হ'ব আৰু ৰিশিডিউল ডেটসমূহ আমি ৰাইজক অৱগত কৰিম বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় হিমন্ত বিশ্ব শৰ্মাৰ কথোপকথন বা মন্তব্যখিনি শুনিলে কি ক'লে হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকে ডেট ঘোষণা কৰি দিয়া নাই আকৌ পুনৰ জনাম বুলি কৈছে যে যিহেতু 25 তাৰিখে দিয়া কথা আছিল অৰুণোদয় টকা সেই ডেটটো তেওঁ পিছুৱাইছে আকৌ তেওঁ নতুনকৈ এটা ডেট দিব সেই ডেটটো কেতিয়া দিব তেওঁ নিজেই কম বুলি কৈছে আকৌ পুনৰ ঘোষণা কৰিব আপোনালোকে চিন্তা কৰিব নালাগে নিশ্চয় আপোনালোকৰ টকা আপুনি পূজাৰ আগতেই লাভ কৰিব আপোনালোকৰ মাত্ৰ যি 25 ছেপ্টেম্বৰৰ ডেটটোহে পিছুৱাইছে নিশ্চয় বুজি পালে মই আগতেও এই কথাখিনি কৈ আছিলোঁ এতিয়া যিহেতু ক্লিয়াৰ হ'লেই আপোনালোকে বা মুখ্যমন্ত্ৰীৰ কথাখিনি শুনিলে মই কোৱা কথাখিনিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে বন্ধু বান্ধৱীসকল এই ভিডিওটোত সৰু এটা আপডেট দিলোঁ যদি ভিডিওটোৰ জৰিয়তে উপকৃত হৈছে ভিডিওটো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰিব আৰু এতিয়ালৈকেও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া আমাৰ চেনেলৰ প্ৰত্যেকটো ভিডিও আপুনি পোনপ্ৰথমে লাভ কৰিব আজিলৈ ভিডিওটো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিওত লগ পোৱাৰ আশাৰে ধন্যবাদ